অহম বীৰৰ তাণ্ডৱ লীলা খোৱাতে চকু পানী টকি উদিলে পূবত ৰাঙলী বেলি ধৰে তৰোৱাল শিখ অসমীয়া মোগল পাঠান সকলো মিলি সহস্ৰ সহস্ৰ পিশাচমান এমুঠি শিখ এমুঠি পাঠান এমুঠি মোগল কামৰূপী বীৰ জীৱা অৱশেষে অসম সেনা অচল অটল শেষবাৰলৈ পালেহি সমূহ মানৰ সেনা গুৰুম গুৰুম ফুটিছে কামান উঠিছে পৰিছে সহস্ৰ অকি ৰাস্তাৰে গালে ডাকিনি যোগিনী তেজেৰে ৰাঙলী স্মৰণ কোন কেনিয়া চাও আজি শেষবাৰ চাই যা ধেমালি অসম বীৰৰ মৰিও নমৰে পৰিও নপৰে বান ভগদত্তৰ চুকা ভাজা গৃহ বিবাদত চৰা কলা আজি নহলে কোনেনো দিয়ে শিখাম মতলীয়া আজি কামৰূপী বীৰ মতলীয়া শিখ মোগল পাঠান মৃত্যু কুঁৱৰী সমুদ্ৰত থুপুচি থুপুচি লাগিলে চৈতন্যৰ ভিন তৰোৱাল তেজেৰে বান্ধিলে হাতত কৰাল চমকে কৃপান খহি পৰে শিৰ দেখিলে ফুলৰা কাষতে ৰৈ দুহাতে ৰাখিলে দানৱ পিশাচ তথাপি মানৱ নহল ক্ষয় চতলা কাষত কামৰূপী বীৰ উন্নত শিৰ অক্ষয় জয় অসম গৌৰৱ বীৰ কৃষ্ণৰামে তেজেৰে বোৱালে ৰাঙলী নৈ ফুলৰা চতলা যতনে গাঁঠিলে কুসুমৰ মালা দেৱবালা বুজে বীৰৰ আদৰ মনে মনে দুয়ো দুয়োকে নমি ফুলৰা বৰিলে বীৰ চৈতন্য চতলা বৰিলে কৃষ্ণ স্বামী মৃত্যু বিজয়ী মোগল পাঠান শিখ কামৰূপ আহোম বীৰ দেখে দেৱবালা ফুলৰা চতলা একে একে হবে উঠালে অৱশেষ দুয়ো বীৰ সেনাপতি অসমৰ শেষ স্বাধীন নৃপতি অসমৰ শেষ স্বাধীনতা সহ হতিয়াই মেলিলে ৰজাৰ নাম দুয়ো সেনাপতি আলচি বুলিলে সমুখ ৰণলে আমিও যাওঁ সাক্ষী সভা দুয়ো অমৰ কুমাৰী বীৰ ধৰ্মপালী আহিলো আমি বুলিলে ফুলৰা বুলিলে চতলা তোমাক অপেক্ষী থাকিম স্বামী কি কলা সপোন ৰাণী মৃত্যুমুখী বুলিলা স্বামী বুলি দেৱবালা বীৰ স্বামী মোৰ বীৰ বিনে আনে ৰমণী মোৰ নোৱাৰে বুজিব পৰিলো তোমাক কৰা নাই প্ৰিয় অকণো লুইতৰ পানী তেজেৰে ৰাঙলী দুয়ো মহাবীৰে কৰিলে স্নান শুভিলে শিৰত বৰণৰ মালা এনেতে পালেহি পিশাচমান জিলিকি উঠিল সহস্ৰ অখি সতী সন্মুখত অতীত নাভি চাপি আহে মান মাৰ যাই বেলি ফুলৰা চতলাত থাকিলে চাই পাপী দৃষ্টি দিদিত বাহিনী চাওঁতে চাওঁতে পাহানি শিৰাৰে পৰা ফুলৰা চতলা শিলাময়ী দুটি অমৰ বালা নিৰলে বিৰাজে নিজান থল পাহৰি সকলো শিশুৰ মেলা চকুৰ পাৰিলে প্ৰশ্নে দেখিলো নুশুনে বচন কতনো মাতিলো ওঠা হে ফুলৰা ওঠা হে চতলা ওঠা দেৱবালা স্বৰূপ ধৰি পূৰ্ণ হ'ল আজি সতে বছৰ আৰু কত কাল থাকিবা পৰি গিৰিয়ে শুনালে অতীত কাহিনী
লুইতে শুনালে পাহৰা সুৰ যিদিনাইৰে শিৰৰ মুকুট বীৰ পৱখিনি অসমে মোৰ নিজান নিতাল শ্মশানত পৰি সাক্ষী ৰল দুটি অমৰ কুমাৰী সাক্ষী ৰল এটি সোণোৱালী তৰা নীল আকাশৰ পূবাল কোণ সাক্ষী ৰল এটি বিষাদৰ ৰেখা অসম সন্তান সবাৰে প্ৰাণ অসম সন্তান সবাৰে প্ৰাণ নমস্কাৰ ডিব্ৰুগড় জিলাৰ অংশগ্ৰহণকাৰীসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে ইমান সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিছে আমি সন্মুখৰ ভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি এটি স্মৃতিচিহ্ন স্মাৰক আৰু মানপত্ৰ তেখেতসকলক সম্ভাষণ জনাব বিচাৰিছোঁ আৰু এই কাৰ্য সমাধা কৰিবৰ বাবে আমাৰ আবৃত্তি পৰিষদৰ এগৰাকী শ্ৰদ্ধেয় ব্যক্তি বেদব্ৰত মিশ্ৰ ডাঙৰীয়াক মই মঞ্চলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ জিলাৰ সন্মানীয় উপসভাপতি মৃণালী ভূঞা বৰদলৈ মৃণালী ভূঞা বৰদলৈ আৰু তেখেতে দলপতি আমি আপোনালোকক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু এয়া মিশ্ৰ ডাঙৰীয়াই মানপত্ৰ প্ৰদান কৰিছে আৰু আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ পৰিচালক কল্যাণ বৰুৱা এয়া কল্যাণ বৰুৱা আপোনালোকৰ সন্মুখত পৰিচালক আমি আটাইকে শুভেচ্ছা জনাইছোঁ আমি আগবাঢ়ি যাম পৰৱৰ্তী কাৰ্যসূচীলৈ এয়া তেখেতসকলৰ সম্ভাষণ পত্ৰ আগবঢ়াইছোঁ আমি পূৰ্বতে কৈছিলোঁ যে আমি কিছু সমিল মিল বুজাপৰাৰে কাৰ্যসূচীসমূহ আগবঢ়াই নিম আমি দুই এটা জিলাৰ সম্পাদক মৃদুল শৰ্মা আছে আমি তেখেতকো পৰিচয় কৰাই দিব বিচাৰিছোঁ এটা ফটো অকণমান আপুনি ৰৈ দিয়ক এটা ফটোগ্ৰাফ নিশ্চয়কৈ সংগ্ৰহ কৰিছে ফটোকপি লৈছে আমি ইয়াৰ পাছতে খন্তেক সময়ৰ বাবে আমি বঁটা প্ৰদান কাৰ্যসূচীত আগবাঢ়ি যাম নাই অকণমান আপোনাক ৰ'ব কৈছে